গাৰ্গৰ তৰামাই নাই দেখোন। গাৰ্গক মই এফালে পঠিয়াইছো আৰু তৰামাই গাটো বেয়া কাৰণে ছুটি দিছো। স্যাৰ মিছাকে কৈছে নেকি গা বেয়া বুলি? মইতো ফোনত কথা পাতিছিলো। ফোনত কথা পাতিলে গা বেয়া হ'ব নোৱাৰে নেকি? ভইচটোত কিন্তু গা বেয়া যেন লগা নাছিল, ষ্ট্ৰং হৈ আছিল। হ'ব, ভইচৰ এনালাইচিছ কৰি থাকিব নালাগে। শুনক, কালি ইভিনিং 4টাৰ পৰা 1 ঘণ্টাৰ বাবে এটা এক্সাম হ'ব। মানে পৰীক্ষা নেকি ছাৰ? আমি আৰু কি পৰীক্ষা দিব লাগে? সেইটো হ'ল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন। যাৰ যাৰ ভাল হ'ব তেওঁলোকক মই 5,000কৈ ৰিৱাৰ্ড দিম আৰু তেওঁৰ হৈ মই ওপৰলৈ লিখিম প্ৰমোচনৰ বাবে। মজা, বঢ়িয়া আইডিয়া ছাৰ। তহঁতে এটা কাম কৰিবি, ঐ দিনটো ভালকে পঢ়িবি। আই থিংক জেনেৰেল নলেজৰ ওপৰতে আমি এক্সামটো পাতিম। চ' উইচ ইউ ভেৰি গুড লাক। অৰে, লোকক গুড লাক দিব নালাগে, নিজেও বহিব লাগিব এক্সামত। নপঢ়িম, মইতো ইহঁতৰ এক্সামৰ ডিউটি দিব লাগিব। এক্সামৰ ডিউটি নহয়, পৰীক্ষা আপুনিও দিব লাগিব। মই কিয় পৰীক্ষা দিমগৈ? কিয় নিদিব? মই চিনিয়ৰ মানুহ দেখোন। চিনিয়ৰ জুনিয়ৰ ইয়াত কথা নাই, সকলোৱে পৰীক্ষা দিব লাগিব। চ' বেষ্ট উইচেছ টু অল অফ ইউ। এৰা, মই পৰীক্ষা দিমগে। চাচোন, ফেইল কৰিব বুলি ভয় খাইছে। কি হ'ল? কি লিখি আছেনো? কুৱেশ্যন। চাওঁ দিয়ক। আপুনি কেণ্ডিডেট হয়নে নহয়? কুৱেশ্যন কিয় দেখুৱাম আপুনি? এইবিলাক কনফিডেঞ্চিয়েল কথা। মই এতিয়া চবৰ লগত পৰীক্ষা দিলে শোভা পাব জানো? কিয় বা নাপাব? শুনক, পৰীক্ষাটো দিয়ক, ভাল হ'লে 5,000 টকাটো পাবই, প্ৰমোচনো হ'ব, মই কথা দিছো। কমন দুটামান দিয়ক। ফাল্টু কথা কৈ নাথাকিব। মোক পাৰে দিয়ক, আমাৰ মাজত আন্তৰিকতা এটাও আছে। ইয়াত আন্তৰিকতাৰ ভেলু নেচেল। ভালকৈ পঢ়ক, এক্সাম দিয়ক। হ'ব আৰু। ৰৈ আছে কিয়? যাওক। আপুনি প্ৰশ্ন কাটক, মই আছো বাৰু। মোৰ হৈ গ'ল। ছাৰ, কাইলৈ বোলে কিবা এক্সামৰ কথা শুনিলো। ছাৰ, এই কুৱেশ্যন পেপাৰ বনোৱা হ'ল? এয়া হৈ গ'ল। দিয়ক। কি? কুৱেশ্যন পেপাৰখিনি দিয়ক মোক, ফটককৈ ডিটিপি মাৰি দিওঁ। নালাগে, মই বেলেগত মৰাম। থানাত কম্পিউটাৰটো থাকোঁতে আপুনি বেলেগত ডিটিপি মৰাবনে নিজৰ বুলি? বেলেগতে দিব লাগিব, কনফিডেঞ্চিয়েল কথা আছে। সৰু এক্সামটোতে ইমান নিয়ম নীতি এটা ভাল লগা নাই। APSC UPSC হ'লেও বেলেগ কথা। হৰি, এক্সামে, কোনো সৰু ডাঙৰ নাই। মই চিনিয়ৰ মানুহ, আপোনাৰ একেবাৰে কাষতে থাকো। এক্সামটোত মোকো সামৰি ল'ব পাৰে। ন' ৱে। হয় ছাৰে আপোনাক লেটু চিঙা বেঙেনাটো বুলি ভাবে হ'বলা। ভাইটি, তোমাৰ DTP চেণ্টাৰটো খোলা আছে নাই?